চাওক সাগৰিকা, প্ৰথমতে ক'বলৈ বিচাৰিছোঁ যে এখন দুখন নহয় 11খনকৈ বাহন আৰু সেই 11খনকৈ বাহন দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে আৰু অৰুণাচলৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা সেই বাহনকেইখন উদ্ধাৰ কৰা হৈছে আৰু গোটেইকেইখন যদি আমি ক'বলৈ যাওঁ প্ৰায় 10 লাখৰ ওপৰত থকা গোটেইকেইখন বাহন 10 লাখ 11 লাখ 12 লাখ 13 লাখ এই মূল্যত আচলতে সেই বাহনকেইখনৰ মূল্য আছিল আৰু তাৰে ভিতৰত যদি আমি ক'বলৈ যাওঁ দুখনকৈ থাৰ বাহন, তিনিখনকৈ স্কৰপিঅ', এখন মহিন্দ্ৰা XUV 700 আৰু মোৰ পিছফালে এই বাহনসমূহ এই মুহূৰ্তত ৰখাই থৈ দিয়া হৈছে আৰু এই সম্পূৰ্ণ বাহনকেইখন চুৰি বাহন আছিল, য'ত নেকি বিভিন্ন সময়ত ঠগ প্ৰবঞ্চনাৰে কাৰোবাৰ ওচৰত সেই বাহনসমূহ বিক্ৰী কৰাৰ উদ্দেশ্যে বা কাৰোবাৰ ওচৰত এই বাহনসমূহৰ চুৰি কৰি অৰুণাচলৰ ভিন্ন প্ৰান্তত গৈ সেই বাহনসমূহ বিক্ৰী কৰি দিয়া হৈছিল। কিন্তু তাত নম্বৰ প্লেটসমূহ এই মুহূৰ্তলৈকে কিছু গাড়ীৰ নম্বৰ প্লেটসমূহ খুলি দিয়া হৈছিল যদিও কিছু বাহনত নম্বৰ প্লেটসমূহ অসমৰ ৰেজিষ্ট্ৰেশ্যনৰ AS ৰেজিষ্ট্ৰেশ্যনৰ নম্বৰ প্লেট এই মুহূৰ্তলৈকে সংযুক্ত হৈ আছে আৰু সেই বাহনকেইখন মই এই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰথমতে দেখুৱাইছোঁ এখন স্কৰপিঅ' বাহন, তাৰ কাষত লাগি আছে মহিন্দ্ৰা XUV 700, তাৰ কাষত এখন কলা ৰঙৰ স্কৰপিঅ' ইগনিছ এখন আৰু তাৰ পাছত দুখনকৈ থাৰ বাহন, মুঠ 11খনকৈ বাহন দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই আপুনি যিহেতু উল্লেখ কৰিছে দুজনকৈ লোকক উদ্ধাৰ কৰিছে, কিন্তু আমি গোটেই ঘটনা সম্পৰ্কত ক'বলৈ বিচাৰিছোঁ যে দুটাকৈ যিহেতু ধাৰা সন্নিৱিষ্ট কৰা হৈছে, BNSৰ ধাৰা 317 আৰু 318, এই 316 আৰু 318 এই দুটাকৈ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত যিহেতু ভুৱা প্ৰবঞ্চনাৰে এই বাহনসমূহ বিক্ৰী কৰিছিল ভিন্ন প্ৰান্তত, অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত যিগৰাকী আচলতে মূল অভিযুক্ত, সেই অভিযুক্তগৰাকী হ'ল ৰূপজ্যোতি দাস আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত কেৱল এজনকহে এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হৈছে, সেয়া হ'ল ৰূপজ্যোতি দাস। আৰু ৰূপজ্যোতি দাসৰ আমি যদি ক'বলৈ যাওঁ তেখেতৰ বাসগৃহ কমলপুৰত আৰু সেই কমলপুৰৰ যিজন যুৱক ৰূপজ্যোতি দাসে এই সমগ্ৰ গাড়ীসমূহ চক্ৰান্তৰে ঠগ প্ৰবঞ্চনাৰে তেখেতে বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰি এই বাহনসমূহ অৰুণাচলৰ লগতে অসমৰ ভিন্ন প্ৰান্তত এই বাহনসমূহ বিক্ৰী কৰি পঠিয়াই দিছিল। কিন্তু আৰক্ষীৰ থানাত এই বাহনসমূহ এই বাহনসমূহ চুৰি হোৱাৰ বিভিন্ন গোচৰ ৰুজু হৈছিল আৰু তাৰ পাছত বিভিন্ন সময়ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত যিহেতু অব্যাহত আছিল, আৰক্ষীৰ জালত ৰূপজ্যোতি দাসৰ কোনো ধৰণৰ আচলতে তথ্য লাভ কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত যি ধৰণে আচলতে আৰক্ষীৰ এক বিশেষ সূত্ৰই খবৰ দিয়া অনুসৰি এই সমগ্ৰ আমি যদি ক'বলৈ যাওঁ এই চুৰি হোৱা যিসমূহ বাহন আছিল সেই বাহনসমূহ জব্দ কৰা হৈছে। মই আনফালে দেখুৱাম, আন দুখন বাহন এই মুহূৰ্তত ৰখা হৈছে। এয়া এখন মহিন্দ্ৰা বলেৰো নিঅ' আৰু আন এখন কলা ৰঙৰ স্কৰপিঅ'। এই বিশেষকৈ যদি ক'বলৈ যাওঁ এই ধৰণৰ আচলতে বিলাসী বাহন স্কৰপিঅ' হওক বা যিসমূহ আচলতে অত্যাধিক মূল্যৰ যিসমূহ বাহন, সেইসমূহ বাহনত আচলতে অত্যাধিককৈ গুৰুত্ব দিয়া হৈছিল। চুৰি হোৱা বাহনৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ তিনিখনেই স্কৰপিঅ' বাহন। এই মোৰ পিছফালে যিখন বাহন দেখিছে তিনিখনেই স্কৰপিঅ' বাহন, তাৰে ভিতৰত দুখন আকৌ মহিন্দ্ৰা থাৰ আৰু তাৰ লগত যদি আমি ক'বলৈ যাওঁ এখন XUV 700। এই যিসমূহ আচলতে থাৰ হওক বা যিসমূহ চকুত লগা যিসমূহ আচলতে বাহন থাকে অত্যাধিক মূল্যৰ, যদি আমি ক'বলৈ যাওঁ থাৰ বাহন হওক, XUV হওক বা মহিন্দ্ৰা বলেৰো হওক বা এই ধৰণৰ স্কৰপিঅ' নিঅ' হওক, এইসমূহ যি বাহন আছে এই বাহনসমূহত আচলতে এই চক্ৰটোৱে বেছিকৈ গুৰুত্ব দিয়ে, যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত এই বাহনসমূহ যেতিয়া ৰাজপথত ওলাই লৈ অনা হয় এই চুৰি চক্ৰটোৱে সদায় সেই দৃষ্টি নিক্ষেপ কৰি থাকে যে সেই বাহনসমূহ বিভিন্ন সময়ত টাৰ্গেট কৰি ৰখা হয়, কি ধৰণে আচলতে সেই বাহনসমূহ চুৰি কৰিব পৰা যাব আৰু এটা নেক্সাছ এটা গঢ়ি লয় তেখেতসকলে, য'ত নেকি অসমৰ ভিন্ন প্ৰান্তত এই বাহনসমূহ চুৰি কৰাৰ পাছতে বিভিন্ন ঠাইত গৈ সেই বাহনসমূহ বিক্ৰী কৰি দিয়া হয়, য'ত এই বাহনসমূহৰ পৰা নম্বৰ প্লেটসমূহ খুলি দিয়া হয়। কিন্তু কিছু বাহনত এতিয়াও নম্বৰ প্লেটসমূহ সংলগ্ন হৈ আছে। এখন আমি দেখুৱাইছোঁ AS22 ৰেজিষ্ট্ৰেশ্যনৰ, আন আমি যিমানকেইখন বাহন দেখুৱাইছোঁ প্ৰায়ভাগৰ ৰেজিষ্ট্ৰেশ্যন আমি যদি ক'বলৈ যাওঁ গুৱাহাটী কামৰূপৰ ৰেজিষ্ট্ৰেশ্যন, AS01 ৰেজিষ্ট্ৰেশ্যন, বেছিভাগ গাড়ীৰে আমি AS01 ৰেজিষ্ট্ৰেশ্যন দেখিছোঁ। এতিয়া এই কথাটো হ'ল এই যিটো আচলতে চুৰি চক্ৰ আছে এই চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড বা অৰুণাচলত যিসমূহ গাড়ীসমূহ বিক্ৰী কৰি দিয়া হয় ইয়াৰ পৰা গুৱাহাটী, আমি যদি কওঁ অসমৰ পৰা
অৰুণাচলত বিক্ৰী কৰি দিয়া হয়, মেঘালয় শ্বিলঙৰ বিভিন্ন অন্য ৰাজ্যত বিক্ৰী কৰি দিয়া হয়। এই যিটো আচলতে লিংক বা এই যিটো আচলতে কানেকশ্যন, এই কানেকশ্যনটো আচলতে এই যিটো আচলতে চুৰি গাড়ী বিক্ৰী কৰা যিটো আচলতে চক্ৰ, সেই চক্ৰটোৰ যি আচলতে কানেকশ্যন, সেই কানেকশ্যনটো প্ৰথমতে নোহোৱা কৰিব লাগিব। তেতিয়াহে এই যিটো আচলতে চুৰি গাড়ী চক্ৰৰ যিটো নেক্সাছ, এই নেক্সাটো বন্ধ হৈ পৰিব। নহ'লে এই আমি পূৰ্বতে দেখুৱাইছিলোঁ এনেকুৱা ধৰণৰ চুৰি গাড়ী চক্ৰৰ এটা বৃহৎ তেখেতসকলৰ এটা দল থাকে, যিটো দলে প্ৰথমতে গাড়ীখন চুৰি কৰিব, তাৰ পাছত চালক নোহোৱাকৈ সেই গাড়ীখন ইঞ্জিনৰ ভিতৰত গৈ তেখেতসকলে বিভিন্ন সামগ্ৰীৰে গাড়ীখন তেখেতসকলে ষ্টাৰ্ট কৰিব আৰু ষ্টাৰ্ট কৰি ইয়াৰ পৰা বিভিন্ন প্ৰান্তত লৈ গৈ তাৰ পৰা আকৌ সেই বাহনখন বেলেগ এজন লোকে তাৰ পৰা চলাই লৈ যাব আৰু নম্বৰ প্লেটসমূহ তেখেতসকলে খুলি বেলেগ এটা নম্বৰ প্লেট তাত সংলগ্ন কৰি দিয়ে, যাতে সেই গাড়ীখন ধৰা নপৰে। এনেকুৱা ধৰণৰ বহু কাণ্ড আমি পূৰ্বতে দেখিবলৈ পাইছোঁ। তাৰেও আমি যদি ক'বলৈ যাওঁ, সেই আচলতে এই এংগেলটোতে এই চুৰি গাড়ী চক্ৰসমূহে এই ধৰণে গাড়ীসমূহ বিক্ৰী কৰে আৰু বিক্ৰী কৰি বিভিন্ন ঠাইত সেই গাড়ীসমূহ বিক্ৰী কৰি তেখেতসকলে মোটা অংকৰ ধন এটা তেখেতসকলে লৈ বিভিন্ন সময়ত এই যিসমূহ ৰূপজ্যোতি দাসৰ দৰে যিসমূহ ব্যক্তি আছে, সেই ব্যক্তিসমূহে এই ধৰণে আৰক্ষীৰ চকুত ধূলি নপৰাকৈ গাড়ীসমূহ চুৰি কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি আছে। বাংলাদেশতো আমি যদি ক'বলৈ যাওঁ, পূৰ্বতো চুৰি গাড়ী চক্ৰৰ বিভিন্ন কানেকশ্যন বাংলাদেশৰ এই যিটো আচলতে শ্বিলং হৈ যোৱা যিটো পথ আছে, সেই পথেৰে বিভিন্ন চুৰি গাড়ী চক্ৰত লোকসমূহে গাড়ী চুৰিৰ সৈতে জড়িত বিভিন্ন কেইগৰাকী ব্যক্তি গ্ৰেপ্তাৰ পূৰ্বতেও হৈছে। এতিয়া এই যিকেইখন বাহন উদ্ধাৰ হৈছে, ইয়াত আমি যদি ক'বলৈ যাওঁ মুঠ 9খন বাহন এই মুহূৰ্তলৈকে ৰখা হৈছে আৰু আমি যদি ক'বলৈ যাওঁ 2খন বাহন এই মুহূৰ্তলৈকে অনা হোৱা নাই। পৰৱৰ্তী পৰ্যায়ত সেই বাহনকেইখনসমূহৰ আনি আৰক্ষীয়ে সমগ্ৰ ঘটনাটো আচলতে বিৱৰি ক'ব, যিহেতু ৰূপজ্যোতি দাসৰ সৈতে এই ঘটনাত আৰু কোন জড়িত আছে। কেৱল এজন ব্যক্তিয়ে এই 11খন গাড়ী চুৰি কৰিব নোৱাৰে। ৰূপজ্যোতি দাসৰ সৈতে আন কোনো ব্যক্তিৰ হাত থাকিব লাগিব বা ৰূপজ্যোতিক সহায় কৰা এই মহানগৰীৰ আন কোনো ব্যক্তি থাকিব লাগিব, যিয়ে এই কামসমূহ অৰুণাচলত বিক্ৰী কৰাত সহায় কৰিছে বা এই লেনদেনসমূহ কৰাত, গাড়ীসমূহৰ খবৰ দিয়াত এই যিসমূহ চ'ৰ্চ আছে, সেই চ'ৰ্চসমূহৰ আচলতে পাখি কাটিব লাগিব। তেতিয়াহে এই সমগ্ৰ ঘটনাৰ সৈতে মূল মাষ্টাৰ মাইণ্ড বা মূল অভিযুক্ত যিসমূহ এই ঘটনাৰ সৈতে জড়িত আছে, সেই সকলোবোৰ তদন্তত পোহৰলৈ আহিব। ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এই সমগ্ৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হৈছে। 2টাকৈ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। BNSৰ 316 আৰু 318ত ধাৰা সন্নিৱিষ্ট হৈ আছে। ৰূপজ্যোতিৰ সৈতে আৰু কোন ব্যক্তি জড়িত, সেয়া আজি আৰক্ষীয়ে সংবাদমেল যোগে বা এই সমগ্ৰ ঘটনা সন্দৰ্ভত তেখেতে মন্তব্য আগবঢ়াব আৰু তাৰ পাছত সমগ্ৰ কথা আমি জনাবলৈ চেষ্টা কৰিম।